আমাৰ আহ্বান মৰ্মে ইয়াত উপস্থিত হোৱা সমূহ সংবাদ মাধ্যমৰ সমূহ কৰ্মীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বিলাসী থানা অসমৰ অসমীয়া যুৱ মঞ্চ হৈ এতিয়া কথাটো হৈছে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যিখন সংগ্ৰাম অসমৰ থলগিৰি মানুহে কৰি আছে এই সংগ্ৰামখনত আমি সকলোৱে সহযোগ কৰিব লাগিব আৰু এই সংগ্ৰামৰ যিটো তীব্ৰতা এই তীব্ৰতাটো আমি অক্ষুণ্ণ ৰাখিব লাগিব কিন্তু এই সংগ্ৰামৰ তীব্ৰতাৰ মাজত যাতে কোনো ধৰণৰ তৃতীয় শক্তিয়ে সংগ্ৰামটো বিপথে পৰিচালনা কৰিব নোৱাৰে তাৰ বাবে আমি সষ্টম হৈ থাকিব লাগিব আৰু তাৰ লগতে আমি এটা শাৰদীয় যেহেতু দুৰ্গা পূজা কাইলৈৰ পৰা আৰম্ভ হ'ব আমি দুৰ্গা পূজা কমিটিসমূহলৈ অনুৰোধ জনাইছোঁ যাতে এবাৰ ডিজে বক্স লগাই কোনো ধৰণৰ অনুষ্ঠান তাত নকৰে সাংস্কৃতিক সন্ধিয়া নকৰে তাৰ বাবে আমি এইটো আহ্বান জনাইছোঁ আৰু জুবিনদাৰ যেহেতু বিয়োগ হোৱা আজি 10 দিনেই হোৱা নাই সেয়েহে যাতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ কাম কাজ নকৰে তাৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আমি দুয়োটা সংগঠনৰ তৰফৰ পৰা আৰু ন্যায় প্ৰাপ্তিৰ যিখন সংগ্ৰাম আমি কৰি আছোঁ এই সংগ্ৰামখন কিন্তু অব্যাহত থাকিব আৰু আমাক চৰকাৰক এই ক্ষেত্ৰত নৰম হোৱা যেন পৰিলক্ষিত হৈছে আৰু সেই কাৰণে আমি চৰকাৰক স্পষ্ট ৰূপত কৈছোঁ আপোনালোকে ঘটনাবিলাক স্পষ্ট কৰক ঘটনা স্পষ্ট কৰক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰক আৰু এই কালপিতসমূহ নিয়মমতে শ্যামকানু মহন্ত বাসগৃহত ইমান দেৰি বুলডোজাৰ চলিব লাগিছিলে কিয় বুলডোজাৰ চলা নাই তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু শ্যামকানু বাসগৃহত কেতিয়া বুলডোজাৰ চলিব অন্ততঃ বুলডোজাৰখন চলাই অসমৰ মানুহৰ যিটো ক্ষোভ সেই ক্ষোভটো অন্ততঃ অকণমান হ'লেও প্ৰশমিত হ'ব আৰু সেইকাৰণে শ্যামকানু মহন্তৰ ঘৰত বুলডোজাৰ চলাব লাগে আৰু যিহেতু শ্যামকানু মহন্তৰ আয়ৰ উৎস একো নাছিলে কেৱল মাত্ৰ ফেষ্টিভেল পাতি গুৱাহাটী মাজমজিয়াত ইমান ডাঙৰ এটা প্লট তেওঁ কেনেকৈ কিনিব পাৰিলে তাক লৈ এখন তদন্ত হ'ব লাগে আৰু ইমান ডাঙৰ এটা অট্টালিকা কৰ পইচাৰে বনালে তাক লৈ এটা তদন্ত হ'ব লাগে আৰু এই অট্টালিকাটোৰ ওপৰত বুলডোজাৰ চলিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ ন্যায়ৰ দাবীত আপোনালোকে নিৰবিচ্ছিন্নভাৱে ধাৰাবাহিকভাৱে যিসমূহ সত্য ঘটনা সংঘটিত হৈছে সত্য ঘটনাসমূহ পোহৰলৈ অনাৰ ক্ষেত্ৰত আপোনালোকে দিনে ৰাতি একাকাৰ কৰি ৰাইজক দাঁৰৰ বাটে দাঁৰে দিয়াৰ ক্ষেত্ৰত আপোনালোকে চেষ্টা অব্যাহত ৰাখিছে আমি বিচাৰোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত উচিত ন্যায়ৰ দাবীত যাতে যিসকল প্ৰকৃত দোষী সেই প্ৰকৃত দোষীসকল যাতে চিনাক্ত হয় তাৰ বাবে সংবাদ মাধ্যমে যাতে দৃষ্টি নিবদ্ধ ৰাখে সমান্তৰালভাৱে ক'ব বিচাৰোঁ যে শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ আজি প্ৰায় এসপ্তাহ পাৰ হৈ গ'ল এসপ্তাহ পাৰ হৈ যোৱাৰ পিছত চৰকাৰীভাৱে জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ আয়োজনৰ যোৰহাটতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি দুইটা সংগঠনে ক'ব বিচাৰোঁ যে সমগ্ৰ অসমতে যিসমূহ ডিস্কো পাব বা হোটেল ৰেষ্টুৰাঁ যিসমূহ আছে জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ নোহোৱা পৰ্যন্ত কোনো ৰেষ্টুৰেণ্ট ডিস্কো পাব সকলোতে গুৱাহাটীত থকা যিসমূহ হোটেল ৰেষ্টুৰাঁ আছে ডাঙৰ ডাঙৰ যিসমূহ হোটেল আছে আৰু সমগ্ৰ অসমতে যিসমূহ হোটেলত ডিস্কো পাৰ্টি হয় সেইসমূহ হোটেলৰ সকলো ব্যৱসায়ীক আমি আহ্বান জনাইছোঁ যে আপোনালোকে জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ নোহোৱা পৰ্যন্ত কোনো ধৰণৰ ডিস্কো পাৰ্টি আপোনালোকে কৰিব নোৱাৰিব আৰু তাৰ সমান্তৰালভাৱে ক'ব বিচাৰোঁ যে যিহেতু সমাগত দুৰ্গা পূজা শাৰদীয় দুৰ্গা পূজা আহি আছে আমি সকলো দুৰ্গা পূজাৰ যিসকল কমিটি আছে কমিটিৰ সন্মানীয় যিসকল বিষয়ববী আছে কমিটিৰ যিসমূহ কৰ্মী আছে সকলোকে অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ যে জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ নোহোৱা পৰ্যন্ত আপোনালোকে শাৰদীয় দুৰ্গা পূজাৰ লগত সংগতি ৰাখি কোনো ধৰণৰ যাতে ৰাতি যাতে কোনো ধৰণৰ সংগীতানুষ্ঠান আয়োজন নকৰে জুবিন গাৰ্গৰ গীতেৰে জুবিন গাৰ্গক যাতে সকলোৱে শ্ৰদ্ধা জনায় তাৰ প্ৰতি আমাৰ সকলোৰে আহ্বান থাকিল আপোনালোকে ধৰ্মীয় অনুষ্ঠান আয়োজন কৰক ধৰ্মীয় অনুষ্ঠানত সকলো ধৰণৰ যেনেধৰণৰ আপোনালোকক প্ৰয়োজন তেনেধৰণৰ ব্যৱস্থাসমূহ আপোনালোকে গ্ৰহণ কৰক তাত আমাৰ কোনো ধৰণৰ আপত্তি নাই কিন্তু দুৰ্গা পূজাৰ সময়ত যাতে কোনো ধৰণৰ সাংস্কৃতিক ডাঙৰকৈ যিসমূহ সাংস্কৃতিক অনুষ্ঠান কৰে সাংস্কৃতিক অনুষ্ঠানবোৰ যাতে কোনো এখন সন্মিলন বা কোনো এখন সমিতিয়ে যাতে নকৰে আমি আহ্বান জনাইছোঁ আমি ক'ব বিচাৰোঁ যে শিৱসাগৰবাসী হিচাপে আমি আচলতে যিসমূহ কালপিতৰ নাম উত্থাপন হৈ আছে আচলতে শ্যামকানু মহন্ত শিৱসাগৰ এজন মানুহ আমি লাজ পাইছোঁ যে শিৱসাগৰৰ মানুহ জুবিন গাৰ্গৰ দৰে যে অসমৰ এগৰাকী সম্পদ অসমৰ হীৰা তেখেতৰ মৃত্যুত শ্যামকানু মহন্তৰ দৰে এগৰাকী ব্যক্তিৰ নাম সাঙুৰ খাইছে আমি শিৱসাগৰবাসী হিচাপে আমি যথেষ্ট লজ্জা অনুভৱ কৰিছোঁ তাৰ সমান্তৰালভাৱে সিদ্ধাৰ্থ শৰ্মাৰ যিটো বিষয় উত্থাপন হয় সিদ্ধাৰ্থ শৰ্মাৰ নাম উত্থাপন হৈ আছে আমি দেখিছোঁ যে
অলপ সময়ৰ পূৰ্বে নিতুমণি শইকীয়াই এটা সংবাদ মাধ্যমত কৈছিলে যে পুলিচে সিদ্ধাৰ্থ শৰ্মাৰ শ্যামকানুৰ ঘৰত আচলতে কি বিচাৰি গৈ আছে আমিও সেই কথা উপলব্ধি কৰিছোঁ আচলতে মানুহ নথকা ঘৰত পুলিচে দিনে ৰাতিয়ে 100 বাৰ গ'লেও তাৰ পৰা তেওঁলোকৰ নথি পত্ৰ পাব বা তাত থকা কাগজ পাতিসমূহ পাব মানুহজনটো কিন্তু নাপায় শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা বৰ্তমান ঘৰত নাই গতিকে পুলিচ বাহিনী যদি বাৰে বাৰে তাত গৈ থাকিলে দুখীক কৰায়ত্ব কৰা যিটো আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে মই ভাবোঁ তেনেধৰণৰ অভিযানত কেতিয়াও আৰক্ষী সফল হ'ব নোৱাৰে আমি কোনো নাটক বা থিয়েটাৰ যেনেধৰণে এখন পৰিচালনা হৈ থাকে পৰিচালনা আমি থিয়েটাৰ বা নাটকৰ পৰিচালনা আমি নিবিচাৰোঁ আমি বিচাৰোঁ সত্য বিষয়বিলাক উদ্ঘাটন হ'ব লাগে সত্য বিষয়বিলাক উদ্ঘাটন হৈ যিসকল প্ৰকৃত দোষী শ্যামকানু মহন্তই হওক বা সিদ্ধাৰ্থ শৰ্মা হওক বা ছিংগাপুৰৰ যি এছ'চিয়েশ্যনৰ যিসকল লোক আছে এই লোকসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰতম শাস্তি বিহিব লাগে শ্যামকানু মহন্তৰ ক্ষেত্ৰত দেখিলোঁ তেখেতে যিটো ৰঙালী ফেষ্টিভেল পাতে আমি যদি যেতিয়া বিহু বতৰ আহে যেতিয়া বিহু সন্মিলনত যেতিয়া আমি ৰঙালী বিহু সন্মিলন আমি অনুষ্ঠিত কৰোঁ তেতিয়া চৰকাৰে কিন্তু SOP জাৰি কৰে 12 বজাৰ পিছত আপোনালোকে অনুষ্ঠান কৰিব নোৱাৰিব বা বিভিন্ন ধৰণৰ SOP উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ পৰা পাৰ্মিশ্যন লোৱাৰ পৰা আদি কৰি বহু বিষয় তেখেতলোকে চৰকাৰে SOP জাৰি কৰে কিন্তু ৰঙালী ফেষ্টিভেল যেতিয়া আয়োজন হয় নিশা 12 বজালৈকে অতিক্ৰম কৰি তাৰ হয়তো 2-3 বজালৈকে অনুষ্ঠান চলি থাকে এই ক্ষেত্ৰত চৰকাৰে কিবা SOP জাৰি কৰিছে নে নাই আমি নাজানো গতিকে আমি বিচাৰোঁ যে শ্যামকানু মহন্তৰ দৰে কাল্পিতক চৰকাৰে যেনেধৰণে তেখেতে সামাজিক মাধ্যমত সিদ্ধাৰ্থ শৰ্মাই তেখেতলোকৰ ভিডিঅ' প্ৰস্তুত কৰি আছে তেখেতলোকৰ বক্তব্য প্ৰদান কৰি আছে আচলতে তেখেতলোকে চৰকাৰৰ যিটো ব্যৱস্থা এই ব্যৱস্থাত তেখেতলোকে মুঠেও তিল মানুহ তেখেতলোকে গুৰুত্ব দিয়া নাই তেখেতলোকে চৰকাৰৰ ৰঙা চকুলে তেখেতলোকে ভয় কৰা নাই সেয়েহে তেখেতলোকে ছিংগাপুৰতে হওক বা বিভিন্ন ঠাইত বহি তেখেতলোকে মুক্ত মনে তেখেতলোকে ভিডিঅ' বনাই ৰাইজক আভুৱা ভাবিবলৈ বিভিন্ন ধৰণৰ প্ৰচাৰ তেখেতলোকে অব্যাহত ৰাখিছে আৰু তেখেতলোকৰ এই প্ৰচাৰত বিভিন্ন ব্যক্তিয়েও সহযোগ কৰি আছে আৰু যিসমূহ আমাৰ হয়তো কোনোবা অসমীয়া মানুহ এই ক্ষেত্ৰত জড়িত আছে মই গতিকে এই কথাটোৱে বিচাৰোঁ যে চৰকাৰে যিসমূহ দোষী আছে এই দোষী প্ৰত্যেকজন দোষীক যাতে চৰকাৰে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰে আমি দুয়োটা সংগঠনে তাৰ দাবী উত্থাপন কৰিছোঁ এতিয়া অসমত গায়ক আছে শিল্পী এজনে আছিলে অসমত জুবিন গাৰ্গ আছিলে এতিয়া এইবিলাক গায়ক যিমানবিলাক আছে আৰু সেইকাৰণে মই প্ৰত্যেক অসমৰ গায়কক অনুৰোধ কৰিছোঁ আপোনালোক সংঘাতলৈ নাহিব আপোনালোকে গান নেগাব অসমৰ মানুহৰ ক্ষোভ আছে আৰু জুবিন বাৰ প্ৰতি অত্যন্ত মৰম আছে আমাৰ মানুহখিনি শ্ৰদ্ধা আছে ভালপোৱা আছে ভক্তি আছে আৰু সেইকাৰণে এবাৰ সমূহ গায়ক সমাজে এইবিলাক অনুষ্ঠানসমূহ বাতিল কৰক অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সহকৰ্মীৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6039718898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব